নমস্কাৰ, মোৰ চেনেল নিৰ্মাজল পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে। আপোনালোক নিশ্চয় ভালে আছে নহয় জানো? মোৰ জীৱনৰ কিছুমান সৰু সৰু ঘটনা আপোনালোকৰ আগত কৈ যাম বুলি ভাবিছোঁ। মানে কৈ যাবলৈ দৰকাৰ নাই, তথাপিও মানে মই ভাবিছোঁ এইখিনি দৰকাৰী কথাই, সেইকাৰণে মই কৈ যাওঁ আপোনালোকৰ আগত আৰু আপোনালোকেও শুনিব। কিছুমান কথা মনত থাকে, কিছুমান কথা পাহৰি যোৱা যায়, কিছুমান কথাই মানে মনত বৰ বেয়াকৈ সোমাই থাকে, সেয়েহে মই আপোনালোকৰ আগত কৈছোঁ। এয়া শুনক। এবাৰ আমাৰ ঘৰলৈ আলহী আহিছিল। মুছলিম সম্প্ৰদায়ৰ এটা ফেমিলি আহিছিল আমাৰ ঘৰলৈ। আমি বঙাইগাঁৱত থাকোঁতে আমি লগ পাইছিলোঁ তেখেত আমাৰ OC আছিলে, আমাৰ এখেত তেতিয়া ছেকেণ্ড অফিচাৰ আছিলে। তাৰপিছতে তেখেতসকল গুৱাহাটীলৈ আহিছিল আৰু আমিও গোলাঘাটলৈ বুলি ট্ৰেন্সফাৰ হৈছিলোঁ। তাৰপিছতে এদিনাখন তেখেতসকল আহিলে, তেখেতৰ ছোৱালী ডাঙৰ হ'ল, ছোৱালীজনীৰ কাৰণে দৰা এজন চাবলৈ আহিছিলে। তাৰপিছতে গোলাঘাটতে দেই। তাৰপিছতে মোক ক'লে ওলোৱা দেই। মই বোলো মোৰ খুব ভাল লাগে মানুহ ঘৰ, নিজৰ বাই ভনীৰ নিচিনা লাগে। মুছলিম হ'লেও তেখেতসকল আমাৰ মানে অতি প্ৰিয় আছিলে। তাৰপিছতে তেখেতে ছোৱালীজনীৰ কাৰণে দৰা চাবলৈ দেৰগাঁৱলৈ মোক লগ ধৰিছিলে। গ'লোঁ, ওলাই আহিলোঁ। ওলাই আহোঁতে তেখেতে এখন ধুনীয়া এম্বেচাডৰ লৈ আহিছিলে। সেই এম্বেচাডৰখনত উঠিলোঁ, মোৰ ল'ৰা কোচত ল'লোঁ, লৈ মই উঠিলোঁ তেখেতসকলৰ লগত। তাৰপিছতে কি হ'ল, হঠাতে মানে গাড়ীখন চলিব ধৰিলে। দৰ্জাখনৰ হুকটো মইতো নামাৰিলোঁ জানেনে ভালকৈ। নামাৰিলোঁ যেনে মই বহি গৈ আছোঁ ছাইডতে, মই সদায় বহোঁ, সদায় ছাইডত বহা মোৰ এটা নিচা। তাৰপিছত হঠাতে মানে গাড়ীখন খোল খাই গ'ল। তাৰপিছত মই মানুহজনী একেবাৰে ঢলি গ'লোঁ, এনেকৈ ঢলি যোৱাৰ পিছত মানুহগৰাকীয়ে মোক থাপ মাৰি ধৰিলে। তাৰপিছত থাপ মাৰি ধৰি ক'লে, কিয় তেনেকুৱা দৰ্জা চৰ্জা বন্ধ নকৰাকৈ বহা, মোক কৈছে। তাৰপিছত মই গম নাপাওঁ, পাহৰি গ'লোঁ। মই দৰ্জাখন বন্ধ কৰিছোঁ বুলি ভাবিছিলোঁ, কিন্তু দৰ্জাখন বন্ধ কৰা নহ'ল। সেয়েহে মই আপোনালোকৰ আগত কৈছোঁ, গাড়ীত বহুতে সদায় ছাইডত বহুতে খুব সাৱধানে বহিব। সেইদিনাখন মই তেখেতে হয়তো মোক নধৰা হ'লে মই হয়তো গাড়ীৰ তলত পৰি ক'ত পৰিলোঁ হয় ঠিক নাই। গাড়ীৰ দৰ্জা খোল খাই গ'ল। টাৰ্ণিং ল'লে কেনেকুৱা গাড়ীৰ দৰ্জা খোল খাই গৈছে, টাৰ্ণিঙত কেনেকুৱা অৱস্থা আপোনালোকে নিশ্চয় জানে। সেয়েহে মই আপোনালোকক কৈছোঁ, অসাৱধানতাৰ কাৰণে মই সেইদিনা মৃত্যুৰ মুখৰ পৰা মই বাচি আহিছোঁ। গতিকে আপোনালোককো মই মোৰ ফালৰ পৰা জনাইছোঁ, আপোনালোকৰ সাৱধান হ'ব দেই। মোৰ মৰমৰ বান্ধৱী, মোৰ বাইদেউসহ মোৰ যিগৰাকী মোৰ আছিলে, যি আহিছিল, তেখেত এতিয়া বৰ্তমান এই পৃথিৱীত নাই। তেখেত য'তেই আছে ত'তেই শান্তিত থাকক আৰু মই তেখেতক শ্ৰদ্ধা জনাই আজি মই তেখেতক স্মৰিছোঁ আৰু তেখেতক মনত পেলাই মই আজি মোৰ এই কথাখিনি ক'লোঁ। ধন্যবাদ।